নমস্কাৰ দিবলৈছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব মুখলধাৰ বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। পৰ্বতজোৰাৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুবুৰী পৰ্বতজোৰা খুটা বাগৰা লালঘাট শান্তিপুৰত প্ৰচণ্ড বৰষুণক লৈ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত্ন কৰি আছোঁ। এফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে, আনফালে আহাৰমহীয়া বানেও তাণ্ডৱ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু শেহতীয়াকৈ বৰ্তমান সময়ত যিহেতুকে য়েলো এলাৰ্ট জাৰি কৰা হৈছে, হাই এলাৰ্ট জাৰি কৰা পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰীৰো বিভিন্ন প্ৰান্তত বৰষুণ পৰিলক্ষিত হৈছে। আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব পৰ্বতজোৰাৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈছে আৰু ধুবুৰী পৰ্বতজোৰা খুটা বাগৰা লালঘাট শান্তিপুৰত এতিয়া প্ৰচণ্ড বৰষুণ হৈছে। বৰষুণক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি আৰু যিকোনো মুহূৰ্তত হয়তো প্লাবিত হ'ব পাৰে এইকেইটা অঞ্চল, যিহেতুকে ইতিমধ্যে ভূটানে পানী এৰি দিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। হয়তো নিশাটোৰ ভিতৰতে জলমগ্ন হৈ পৰিব পাৰে সম্পূৰ্ণ নামনি অসম আৰু নামনি অসমৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা। ইতিমধ্যে সষ্টম কৰি ৰখা হৈছে যি উদ্ধাৰকাৰী দলক সষ্টম কৰি ৰখা পৰিলক্ষিত হৈছে। আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পিছতেই সতৰ্কবাণীৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰবাৰ মুখলধাৰ বৰষুণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ বিগ আপডেট লৈ আহিবলৈ যত্ন কৰিছোঁ। ৰাজ্যত পুনৰ আৰম্ভ মুখলধাৰ বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। পৰ্বতজোৰাৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ধুবুৰী পৰ্বতজোৰা খুটা বাগৰা লালঘাট শান্তিপুৰত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে আৰু বৰষুণক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে। বাই বাই।